এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো ৰামময় হৈ পৰিছে। 22 তাৰিখে অযোধ্যাত ৰাম যি লালাৰ মূৰ্তি প্ৰতিষ্ঠা হ'ব, যি অযোধ্যা মন্দিৰৰ প্ৰতিষ্ঠা কৰা হ'ব, তাৰ উপলক্ষে কিন্তু আজি দেখা গৈছে ধুবুৰীৰ প্ৰায় বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় সহস্ৰাধিক মহিলা আচলতে এই কলহ যাত্ৰা অংশগ্ৰহণ লৈছে। আৰু এই কলহ যাত্ৰা ইতিমধ্যে ধুবুৰী 4 নম্বৰ ৱাৰ্ডৰ পৰা আৰম্ভ হৈছে। মহিলাসকলে কলহ যাত্ৰা কলহ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লৈ যাব আৰু সেই কলত পানী ভৰাই সমগ্ৰ ধুবুৰী চহৰ পৰিক্ৰমা কৰা হ'ব। তাৰপিছতে আচলতে সেই 4 নম্বৰ ৱাৰ্ড যি পালপাৰা আছে, সেই পালপাৰাত গৈ পেলাই যজ্ঞ এটা অনুষ্ঠান কৰা হ'ব। সেই যজ্ঞ আচলতে 22 তাৰিখে যজ্ঞ অনুষ্ঠিত হ'ব। আৰু এই যজ্ঞৰ প্ৰাক মুহূৰ্তত আচলতে মহিলাসকলে এই ধৰণে দেখা গৈছে যে কলহ লৈ ধুবুৰীৰ যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাট আছে তালৈ যাব আৰু তাতে পানী তুলি সেই যে যজ্ঞ অনুষ্ঠানত আচলতে সেই পানী ব্যৱহাৰ কৰা হ'ব। মহিলাসকলে এই ধৰণে চহৰখনৰ 16টা ৱাৰ্ডৰ প্ৰায় সহস্ৰাধিক মহিলা যি ৰঙা বৰণৰ শাৰী পিন্ধি আৰু কলহ লৈ যাত্ৰা কৰিছে। আৰু ইতিমধ্যে দেখিছে ৰামলালাৰ মূৰ্তি এই ধৰণে সন্মুখত ৰখা হৈছে আৰু সেই ৰামলালাৰ মূৰ্তি আচলতে সমগ্ৰ ধুবুৰী চহৰ পৰিক্ৰমা কৰিব আচলতে নগৰ কীৰ্তন বুলি আমি ক'ব পাৰি। আৰু ইতিমধ্যে দেখা গৈছে অসংখ্য ৰাইজ ওলাই আহিছে। আমি যদি অমিত দেখুওৱা আছে ধুবুৰীৰ পৰা আমি মহিলাসকলে এই ধৰণে ৰামলালা যি বেনাৰকে লৈ সমগ্ৰ ধুবুৰী চহৰ পৰিক্ৰমা কৰি আছে আৰু হাতত কলহ আছে। কলহ লৈ পেলাই এতিয়া ইতিমধ্যে আচলতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত যাব, তাতে পানী তোলা হ'ব। আৰু এই ধৰণে আচলতে শোভাযাত্ৰা উলিওৱা হৈছে, যিহেতুকে 22 তাৰিখ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু সেই সময়তে তাৰ প্ৰাক মুহূৰ্তত এই ধৰণে সমগ্ৰ ৰাজ্যতে আচলতে দেশৰ ভিতৰত সকলোৱে আচলতে ৰামময় হৈ পৰিছে। আৰু সেই 22 তাৰিখৰ যি অনুষ্ঠান উপলক্ষে এই 22 তাৰিখতে ধুবুৰীত আচলতে যজ্ঞ অনুষ্ঠিত হ'ব। তাৰ কাৰণে আচলতে এই ধৰণে মহিলাসকলে কলহ লৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত যাব, তাতে পানী তুলিব আৰু পানী তোলাৰ পিছত সেই যজ্ঞ অনুষ্ঠানতে ব্যৱহাৰ কৰা হ'ব। আৰু আচলতে সমগ্ৰ দেশত এই ধৰণে যজ্ঞ অনুষ্ঠিত হৈ আছে, বিভিন্ন কাৰ্যক্ৰম হৈ আছে। আৰু ধুবুৰী চহৰ কিন্তু ব্যতিক্ৰম নহয়। ধুবুৰী চহৰত চুকে কোণে আমি দেখিছোঁ যে আলোকসজ্জা কৰা হৈছে আৰু বিভিন্ন ধৰণৰ যি বেনাৰ পোষ্টাৰ আদি দিয়া হৈছে। আৰু মন্দিৰতে পূজা পাৰ্বণ চলি আছে। এই ধৰণে মহিলাসকলে আমি দেখুৱাইছোঁ ধুবুৰীৰ ৰাজপথত এই ধৰণে মহিলাসকলে কলহ লৈ এই ধৰণে এক বৰ্ণিল শোভাযাত্ৰা উলিয়াইছে আৰু আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতুকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত যিকোনো শুভ অনুষ্ঠানৰ সময়তে আচলতে যজ্ঞ অনুষ্ঠিত কৰা হয়। আৰু তাৰ পাক মুহূৰ্তত এই ধৰণে মহিলাসকলে কলহ লৈ তেওঁলোকে আচলতে যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰা পৰিক্ৰমা কৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত লৈ যোৱা হ'ব। আৰু তাৰ পৰা আচলতে পানী তুলি যজ্ঞ অনুষ্ঠানত ব্যৱহাৰ কৰা হ'ব। দেখিছে অসংখ্য মহিলা বিভিন্ন 16টা ধুবুৰীৰ 16টা ৱাৰ্ডৰ প্ৰায় সহস্ৰাধিক মহিলা এই ধৰণে যি কলহ লৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটলৈ যাত্ৰা কৰিছে। আৰু দীঘলীয়া শাৰী ক'ব লাগিব যে সমগ্ৰ ধুবুৰী চহৰ আচলতে ৰামময় হৈ পৰিছে। কাৰণ যিহেতুকে অযোধ্যা বহু আকাংক্ষিত এই অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। এইফালে অযোধ্যাত যি ধৰণে কাৰ্যক্ৰম চলি আছে, দেশৰ ভিতৰতে আছে, ৰাজ্যৰ ভিতৰতে বা বিভিন্ন চহৰ বিভিন্ন জিলাত এই ধৰণে এক মংগলময় যি আধ্যাত্মিক যি কাম কাজ চলি আছে, ইতিমধ্যে তাৰে অংশ হিচাপে আচলতে ধুবুৰীত যজ্ঞ অনুষ্ঠিত কৰা হ'ব। আৰু যজ্ঞৰ প্ৰাক মুহূৰ্তত এই ধৰণে পানী তুলি যি পৰম্পৰা আছে পানী লৈ পেলাই সমগ্ৰ ধুবুৰী চহৰ পৰিক্ৰমা কৰা হ'ব। আৰু তাৰপিছতে 22 তাৰিখে ৰাতিপুৱা যজ্ঞ অনুষ্ঠান অনুষ্ঠিত হ'ব। তাৰ প্ৰাক মুহূৰ্তত এই ধৰণে মহিলাসকলে ওলাই আছে। আমি দেখুৱাইছোঁ দৃশ্য, অমিতে দেখুৱাইছে দৃশ্য ধুবুৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ। মহিলাসকলে এই ধৰণে আছে। আমি যদি এজন দুজনৰ ভাষ্য গ্ৰহণ কৰিব পাৰোঁ, আমি অলপ পিছলৈ যাবলৈ যত্ন কৰিম। ধুবুৰী ৰাজপথত এই ধৰণে সমগ্ৰ ধুবুৰী চহৰ পৰিক্ৰমা কৰিব। কৰাৰ পিছতে এই ধৰণে মহিলাসকলে য'ৰ পৰা আৰম্ভ হৈছিলে পালপাৰা 4 নম্বৰ ৱাৰ্ড, সেই 4 নম্বৰ ৱাৰ্ডত যজ্ঞ অনুষ্ঠিত কৰা হ'ব। মই কৈ থওঁ যে আচলতে ধুবুৰী এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। সমগ্ৰ ধুবুৰী চহৰ আচলতে ৰামময় হৈ পৰিছে। আৰু সকলোৰে মুখে এটাই কথা, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আৰু এই ধৰণে আচলতে দিনটো চলি থাকিব। আৰু চহৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন যি অট্টালিকা আছে বা গৃহ আছে, সব জায়গাতে এই ধৰণে ৰামৰ যি
যি আমাৰ যি গেৰুৱা পতাকা আচলতে গেৰুৱাময় হৈ পৰিছে যি সেই ৰামৰ ছবি আঁৰি যি পতাকা সেই পতাকা আঁৰি দিয়া হৈছে সমগ্ৰ চহৰতে আৰু বিভিন্ন জেগাত আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে আমি ধুবুৰীৰ পৰা পোনপটীয়া ৰামপ্ৰসাদ দেখুৱাই আছোঁ অমিত দেখুৱাই আছে এই দৃশ্য আচলতে আমি যদি অকণমান আগবাঢ়ি যাব পাৰোঁ তাতে আমি ভাষ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ম মহিলাসকলে যথেষ্ট উৎসাহ উদ্দীপনা দেখা গৈছে কাৰণ পুৱা এই যি জাৰৰ দিনত আচলতে 8 বজাৰ পৰা মহিলাসকলে আহি তেওঁলোকে আচলতে এই অধীৰ আগ্ৰহে বাছ চাই আছিলে আৰু এই ধৰণে তেওঁলোকে হাতত কলম লৈ এই ধৰণে তেওঁলোকে আচলতে যাত্ৰা আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ এই দৃশ্য এক বণ্ডাল সমাহিত কৰিবলৈ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে আমি কথা পাতি সকলোৰে মুখত এটাই কথা জয় শ্ৰীৰাম সমগ্ৰ ধুবুৰী চহৰতে এই ধৰণে ক'ব লাগিব এক আনন্দময় এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি এজনৰ পৰা ল'ব বিচাৰিম আজি আমাৰ পবিত্ৰ ৰাম মন্দিৰ উপলক্ষে ভাইচাৰৰ যিটো প্ৰতিষ্ঠা হ'ব সেই উপলক্ষে অমৃত কলহ যাত্ৰা আপোনাক ধন্যবাদ জনাইছোঁ।